প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ খুমটাই সমষ্টিৰ খুমটাই বাগিচাৰ পৰা মেলামৰা সংযোগী এটা গুৰুত্বপূৰ্ণ পথ। এই পথটোৰ দুৰাৱস্থা এতিয়া জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। মই পথটোৰ দুৰাৱস্থাৰ ছবি মোৰ কেমেৰা সহযোগী আমিৰক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত দেখা গৈছে যে পথটোৰ যোৱা 15 বছৰ এই পথটোৰ কোনো মেৰামতি নাই, উন্নয়ন নাই আৰু এই পথটোৰ সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ আৰু যিকোনো মুহূৰ্তত ইয়াত পথাচাৰী পৰি পেলাই ভয়ানক দুৰ্ঘটনাত পতিত হোৱাৰো আশংকা দেখা যায়। ইয়াত যিহেতু বাগিচা অঞ্চলৰ বজাৰৰ ইয়াত ব্যৱস্থা আছে, বজাৰ আছে, সেন্দুৰীটিং বাগিচাৰ বজাৰ ইয়াত বহে, সাপ্তাহিক বজাৰ। তাৰ লগতে ইয়াত এই পথেদি দৈনিক চাহ শ্ৰমিকসকলে অহা যোৱা কৰে, বিভিন্ন পথাচাৰীয়ে অহা যোৱা কৰে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যায় এই পথেদিয়ে খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিবৰ কাৰণে খুমটাই জয়াগৰি কলেজলৈ যায়। কিন্তু এই পথটোৱে এতিয়া বৰ্তমান ত্ৰাসৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। মই কেইবাজনো স্থানীয় ব্যক্তি, সচেতন ব্যক্তি আছে, মই তেখেতসকলৰ ওচৰলৈ যাম। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যে পথটোৰ দুৰাৱস্থা কেনেকুৱা ধৰণৰ, কিমান দিনৰ পৰা এইটো পথ এনেকুৱা ধৰণৰ অৱস্থাত আছে? হয়, অতিকেৰে দুখজনক বিষয় আৰু এইটো। আমাৰ স্থানীয় MLA তেখেতে আজি 15 বছৰ হ'ল ইয়াত মানে শাসন কৰাৰ, আৰু এইবাৰো আহিছে তেখেতৰ দৃষ্টিত এই ৰাস্তাটো পৰিছে নে নপৰিছে নাজানো আৰু, কিন্তু অতিকে দুৰ্ভাগ্য আৰু দুখজনক কথা। আমাৰ প্ৰধানকৈ মানে খুমটাই সংযোগী এই ৰাস্তাটো আত্মাৰাম গগৈ পথত সংযোগী হৈছে। হয়, আৰু সেই আত্মাৰাম গগৈ পথত সংযোগী হৈছে আৰু এই ৰাস্তাটোৱে আমাৰ কেইবাখনো বিদ্যালয়, কেইবাখনো কলেজলৈ এই পথেৰে ৰাস্তা দি মানে ল'ৰা ছোৱালী অহা যোৱা কৰিবলগীয়া হয়। বাৰিষা এনেও খৰালিমহীয়াটো বিপদেই, বাৰিষা আৰু অত্যন্ত বিপদজনক অৱস্থাত মানে যাবলগীয়া হয়। আৰু মানে কেইবাটা দুৰ্ঘটনাও ঘটিছে, ঘটিবলগীয়া বুলি নহয়, ঘটিছেও। হয়। আৰু অনাগত দিনত আমি ভাবিছোঁ এই ৰাস্তাটো যদি বিভাগীয় যদি কৰ্তৃপক্ষই যদি গুৰুত্ব নিদিয়ে, আমি স্থানীয় সেন্দুৰীটিঙৰ পৰা আমি পটীয়া পথাৰ খুমটাই সকলো ৰাইজে আমি প্ৰতিবাদ মানে আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য। ধন্যবাদ জনাইছোঁ। মই আৰু এজন ব্যক্তি মই তেখেতৰ ওচৰলৈ আহিছোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত 5 বছৰ আৰু এতিয়া BJP চৰকাৰৰ দিনত 10 বছৰ, কিন্তু এই পথটো উন্নয়ন নাই। হয়, বৰ দুৰ্ভাগ্যজনক কথা। এইটো খুব ব্যস্ত পথ আৰু এইটো ৰাস্তা দি মিনিমাম 3-4